আমি ইয়াৰ আগতে ভগ্নাংশ পঢ়িছো আৰু ভগ্নাংশৰ লগে লগে কোন গৈ থাকে দশমিক দশমিক আৰু ভগ্নাংশ প্ৰায় প্ৰায় একে ধৰণৰ ভগ্নাংশ বিলাক যিকোনো ভগ্ন অংশ আৰু দশমিক হলে 10 100 1000 তেনেকে ভাগা এতিয়া ধৰিলে তুমি চকলেট এটা খাই আছা তাক 4 ভাগতো ভগাব পাৰা 10 ভাগতো ভগাব পাৰা এই 10 ভাগত যেতিয়া ভগাবা তেতিয়া আমি দশমিক বুলি কম তাক দশমিকত আমি লিখিলে সহজ হয় এতিয়া আগতে আমি ভগ্নাংশত পাইছো যে বেলেগ ধৰণৰ ভগ্নাংশ থাকে দশমিকটো তেনেকে যদি এনেকুৱা হয় 0.3 দশমিক 3 আৰু এটো 1.3 এটো প্ৰপাৰ দশমিক প্ৰকৃত দশমিক ইয়াত আৰু কোনো নাই এই 1.3 মানে এটা চকলেট খাইছা আৰু বেলেগ চকলেটটোৰ 10 ভাগৰ 3 ভাগ খাইছা তেনেকে ভাবিবা আগতে ফ্ৰ্যাকচনৰ যদি ভিডিওখিনি চাইছা তেতিয়া গম পাবা যে ধৰিলে তোমাৰ হাতত এটা চকলেট আছে 0.3 মানে কি 0.3 মানে কি চকলেটটো তুমি 10 টুকুৰাত ভাঙিছা আৰু তাৰে 3 টুকুৰ খাইছা আৰু সমুখত যদি এক এটা থাকে তাৰ মানে কি এক টুকুৰ গোটেই চকলেট আগতে খাই লৈছা আৰু তাৰ পিছত বেলেগ এটা টুকুৰাৰ 3 পিস খাইছা যত 10 টুকুৰাত ভাঙিছিলা এইটো মানে কি এইটো মানে হল এক টুকুৰে চকলেট আছে 10 পিছত ভাঙিছা তাৰে 3 পিস খাইছা গতিকে এইটো হল প্ৰপাৰ এইটো হল ইম্প্ৰপাৰ এইটো হল মিক্স দশমিক তাত হোল নাম্বাৰ এটাও আছে পূৰ্ণ সংখ্যা এটাও আছে আৰু দশমিকও আছে আৰু এইটো হল দশমিক এতিয়া এই দশমিক বিলাক তোমালোকে ফ্ৰ্যাকচনলৈকে ভগ্নাংশলৈকে কেনেকে চেঞ্জ কৰিবা বদলাবা একদম সহজ এইটো মানে কি এই দশমিকৰ পিছত কেইটা সংখ্যা আছে এটা তাৰ মানে 10 টুকুৰত ভাঙা হৈছে কিমান টুকুৰ খাইছা 3 হৈ গ'ল এইটোত কি হ'ব এটা গোটা খাইছা তাৰ পিছত 10 টুকুৰত ভাঙিছা আৰু তাৰে 3 খাইছা এটো এটা কি হল মিক্সড সংখ্যা এটা হৈ গ'ল এটা যদি বেলেগ উদাহৰণ লওঁ 0.04 আৰু 3.012 এই দুটা কেতিয়া ভগ্নাংশ কৰিব লাগে এইটো মানে কি প্ৰথমতে ভগ্নাংশত লিখা দশমিকৰ পিছত কেইটা সংখ্যা আছে দুটা আছে তাৰ মানে তুমি 100 টাত ভাঙিছা এইটা শূন্য থাকিব একৰ ভিত্তিত দুটা যেইটা পজিশন থাকিব সেইটা শূন্য থাকিব আগৰ ভিডিও বিলাকত কোৱা আছে দেই চাই লবা আৰু ওপৰত কি যাব 04 তাৰ মানে 4 এইটোত কি হ'ব 3 টুটো গোটাই হল 3 টুটো গোটাই হল আৰু কেইটা আছে 1 2 3 দশমিকৰ পিছত তাৰ মানে একৰ ভিত্তিত কেইটা শূন্য যাব 3টা 1 2 3 ওপৰত কি যাব 12 এটা কথাটো হল কি ইহতক ইয়াটো এৰি দিব পাৰা আৰু ইচ্ছা কৰিলে তুমি এটা সৰু কৰি দিব পাৰা এই দুইটাই 4 আৰু 100 ভাগৰ 4 দুইটাই 4 ৰে হৰণ যায় আমি যে ফ্ৰ্যাকচনত পঢ়িছিলো লঘিষ্ঠ আকাৰ হেতু কৰিব লাগিব 4 ৰে হৰণ কৰিলে ওপৰৰ সংখ্যাটো 1 4 ৰে হৰণ কৰিলে 25 ভাগৰ 1 আৰু 0.04 একে বস্তু এইটো কি হ'ব এইটো একে কৰিব পাৰা এই ইয়াতে 1000 আছে ইয়াতে 2 আছে 12 আছে যদি 4 ৰে হৰণ কৰা দুইটা 3 to 3 হয়ে থাকিল 12 ক 4 ৰে হৰণ কৰিলে 3 1000 ক 4 ৰে হৰণ কৰিলে 250 এদিকে 3 আৰু 250 ভাগৰ 3 আৰু 3.012 একে বস্তু গতিকে তোমালোকে যেতিয়া দশমিক পোৱা দশমিকক এনেকে ভগ্নাংশলৈকে সলনি কৰিব পাৰা আৰু ভগ্নাংশৰ পৰা দশমিকলৈকে কৰাটো আমি আলোচনা কৰিম এতিয়া তোমালোকে প্ৰথমতে দশমিকৰ পৰা ভগ্নাংশলৈকে ট্ৰান্সফাৰ কৰিলা বহুত কেইটা প্ৰশ্ন আছে তোমালোকৰ ক্লাছত কিতাপত হেকেটা কৰি লোৱা তেতিয়া দেখিবা এইটো একদম সহজ এই পইণ্টৰ ওপৰতে কথা গোটেইখিনি